এখন গাঁৱত ৰীমায়ে তাইৰ মাকৰ সৈতে বসবাস কৰিছিল। ৰীমা দেখিবলৈ ধুনীয়া আছিল, কিন্তু তাই জোখতকৈ বেছি ওখ আছিল। সেইবাবে তাই যেতিয়াই গাঁৱলৈ ওলাই যায় তেতিয়াই মানুহবোৰে তাইক বহুত ঠাট্টা কৰে। চোৱাচোন চোৱা, আমাৰ গাঁৱৰ সকলোতকৈ ওখ ছোৱালীজনী আহি গ'ল। ৰীমা, কথা এটা কওঁ, তোক চাগে ফেন চাফা কৰিবলৈ টেবুল বা টুলৰ দৰকাৰেই নাই ন? তুমি ঠিকেই কৈছা মিনতি। ৰীমা, তই চাগে পানীৰ সলনি কমপ্লেইন খাৱ ন, সেইবাবে তই ইমান ওখ। মহিলা দুগৰাকীৰ কথা শুনি ৰীমায়ে মনত বৰ দুখ পালে আৰু তাই ঘৰলৈ গৈ কান্দিবলৈ ধৰিলে। ৰীমা, নাকান্দিবা, কান্দিব নাপায় নহয়। মানুহবোৰ তেনেকুৱাই, তেওঁলোকে লোকক ঠাট্টা কৰি বৰ ভাল পায়। কিন্তু মা, মানুহবোৰে মোক কিয় তেনেকৈ ঠাট্টা কৰে? মই ওখ হয়, তাতনো মোৰ দোষ কি কোৱাচোন? ওখ হোৱাটোৱেই মোৰ ভুল নেকি বাৰু? ৰীমা, তোমাৰ ইয়াত একো দুখ নাই, তুমি এইবোৰ মিছাতে চিন্তা কৰি নাথাকিবা। ৰীমাৰ ঘৰৰ অৱস্থা পাতি ভালেই আছিল, কিন্তু তাই ওখ হোৱাৰ বাবে কোনো ল'ৰায়ে তাইক বিয়া কৰাবলৈ মান্তি হোৱা নাছিল। সেইবাবেও ৰীমা বৰ দুখত থাকিছিল। মা, এই 5 দিনৰ ভিতৰত মোক 3টা ল'ৰাই ৰিজেক্ট কৰিছে। মই ওখ হোৱাৰ বাবে। মা, এনেকুৱা ঔষধ নাই নেকি যিটো খালে মই চাপৰ হ'ব পাৰিম? ৰীমা, তুমি এইবোৰ কি কথা কৈছা? তুমি যেনেকৈ আছা তেনেকৈয়ে তুমি ধুনীয়া। কাৰণ কিয় জানানে, মানুহৰ মনটো ভাল হ'লেহে মানুহগৰাকী বা মানুহজন ভাল হয়। তুমি এইবোৰ মিছাতে চিন্তা কৰি নাথাকিবা। কিছুদিনৰ পাছত ৰীমাৰ মাকৰ মৃত্যু হ'ল। মাকৰ মৃত্যুৰ পাছত ৰীমা একেবাৰে অকলশৰীয়া হৈ গ'ল। তেনেকৈয়ে এদিন ৰীমাৰ জীৱনলৈ এজন ল'ৰা আহিল। ল'ৰাজনৰ নাম অংকিত আছিল। অংকিতে ৰীমাক বিয়াৰ প্ৰস্তাৱ দিলে। ৰীমা, মই তোমাক বহুত ভাল পাওঁ। তোমাৰ সৈতেই মই গোটেই জীৱনটো কটাব বিচাৰো। তুমি মোৰ লগত বিয়া হ'বা? তুমি সঁচাকৈ কৈছা অংকিত? বাকী ল'ৰাবোৰৰ নিচিনাকৈ মই ওখ হোৱাৰ বাবে তোমাৰ একো আপত্তি নাই? ৰীমা, মানুহৰ ৰূপটো নহয়, গুণটোহে ভাল হ'ব লাগে। আৰু মই জানো মানুহৰ মনটো ভাল হ'লেই মানুহগৰাকী বা মানুহজন ভাল হয়। অংকিত, তোমাক বহুত বহুত ধন্যবাদ। তোমাক মোৰ বহুত ভাল লাগিছে। মই তোমাৰ সৈতে বিয়া হ'ব খোজো। তাৰ পাছত ৰীমা আৰু অংকিতৰ বিয়াখন হৈ গ'ল। তেনেকৈয়ে এদিন ৰাতি পতককে অংকিতে ৰীমাক ছাৰপ্ৰাইজ দিবলৈ পাহাৰৰ ঠাই এখনলৈ লৈ গ'ল। অংকিত, তুমিনো বাৰু মোক ইয়ালৈ কিয় লৈ আহিলা? তুমি মোক কি ছাৰপ্ৰাইজ দিবা কোৱাচোন বাৰু? কৈ দিলে দেখোন ছাৰপ্ৰাইজৰ একো লাভেই নাথাকিব। ৰ'বা, মই তোমাক ছাৰপ্ৰাইজটো দেখুৱাই আছো। সেইখিনি কৈ অংকিতে এখন চুৰি উলিয়ালে। চুৰিখন দেখি ৰীমায়ে বহুত ভয় খালে। এয়া কি অংকিত, তুমি এই চুৰিখন ইয়ালৈ কিয় আনিছা? কাৰণ এই চুৰিখনেৰে মই এতিয়া তোক মাৰি পেলাম। তই মৰাৰ পাছত তোৰ সা-সম্পত্তি, টকা পইচাবোৰ লৈ মই আৰামত থাকিম। তই কি ভাবিছিলি মই তোক ভাল পাওঁ? মই তোক ভাল নাপাওঁ। মই তোৰ সা-সম্পত্তিবোৰকহে ভাল পাওঁ। নিজৰ চেহেৰাটো কেতিয়াবা আইনাত ভালদৰে চাইছনে? তোৰ এতিয়া এই পৃথিৱীৰ পৰা যোৱাৰ সময় হৈ গ'ল। সেইখিনি কৈ অংকিতে ৰীমাক মাৰি পেলালে আৰু তাইৰ মৃতদেহটো তাতেই পেলাই থৈ সি তাৰ পৰা গুচি গ'ল। ৰাতি সেইফালেদি চাইকেলেৰে এজন মানুহ পাৰ হৈ গৈছিল। তেতিয়াই সি ৰাস্তাতে ৰীমাৰ মৃতদেহটো পৰি থকা দেখি সি বহুত ভয় খালে। আৰে, এই ছোৱালীজনী দেখোন মৰিল। ছোৱালীজনীক কোনোবাই হত্যা কৰিলে। তেতিয়াই মানুহজনৰ সন্মুখলৈ ৰীমা চুৰেল হৈ ওলাল। ইমান ওখ চুৰেল, আপোনাৰ মৃতদেহটো ইয়াতেই পৰি আছে আৰু আপুনি চুৰেল হৈ গ'ল। মই কিন্তু একো কৰা নাই। আপুনি মোক এৰি দিয়ক, মোক যাবলৈ দিয়ক, যাবলৈ দিয়ক মোক। তই ভয় নকৰিবি, মই নিৰ্দোষী মানুহক একো নকৰো। কিন্তু এটা কথা, তই যদি মোৰ কথাবোৰ গাঁৱত কৈ দিয়গৈ তেতিয়াহ'লে কিন্তু মই তোক শুদাই নেৰো। নাই নাই, মই আপোনাৰ কথা কাকো নকওঁ মই। সেইখিনি কৈ মানুহজন পতাপত তাৰ পৰা ঘৰলৈ গুচি গ'ল। সিফালে ৰীমা চুৰেলৰ মনত প্ৰতিশোধৰ জুই জ্বলি আছিল। অংকিতে মোৰ লগত একেবাৰেই ভাল কাম নকৰিলে। প্ৰথমে মই মোৰ মৃত্যুৰ প্ৰতিশোধ ল'ম, তাৰ পাছত এই গাঁওখনৰ মানুহবোৰক শাস্তি দিম। কাৰণ এই গাঁওখনৰ মানুহবোৰে মানুহৰ শৰীৰক লৈ বহুত ঠাট্টা কৰিছিল।
অংকিতে ৰীমাৰ পইচা পাতিবোৰ লৈ আৰামত চলা ফুৰা কৰি আছিল। এদিন অংকিত এটা ক্লাবত আছিল। ঐ তোৰ কামত ধ্যান নাই যে কিয়? কি কথা ভাবি আছ তই মোক এইবোৰ কি দিছ? ভালদৰে চাই লচোন। চৰি ছাৰ, ৰ'ব মই এতিয়াই দি আছো। অংকিত ক্লাবৰ পৰা ওলাই ঘৰলৈ গৈ আছিল। তেতিয়াই সি ৰাস্তাতে এগৰাকী ওখ মহিলা ৰৈ থকা দেখিলে। মহিলাগৰাকীক দেখি সি গাড়ীৰ পৰা নামি চালে আৰু তেতিয়াই সি ৰীমা চুৰেলক দেখিলে। ৰীমা চুৰেলক দেখি সি বহুত ভয় খালে। মোক মাৰি পেলাই তই আৰামত ঘূৰি ফুৰিছ ন? মোৰ সা সম্পত্তি টকা পইচাবোৰ লৈ তই আৰামত চলা ফুৰা কৰি ফুৰিছ। মই তোক ইমান বিশ্বাস কৰিছিলো আৰু তই মোৰ লগত বিশ্বাসঘাতকতা কৰিলি। মই তোক এতিয়াই মাৰি পেলাম। মোৰ ভুল হৈ গ'ল ৰীমা, তুমি মোক ক্ষমা কৰি দিয়া। মই তোমাৰ গোটেইবোৰ পইচা পাতি উভতাই দিম। তুমি মাত্ৰ মোক নামাৰিবা মোক। চুৰেলজনীয়ে অংকিতৰ কথা নুশুনিলে আৰু তাইৰ যাদুৰ শক্তিৰে অংকিতক মাৰি পেলালে আৰু সি তাৰ ভুলৰ শাস্তি পালে। সেই গাঁওখনত এখন মিঠাইৰ দোকান আছিল আৰু সেই মিঠাই দোকানখনত এজন শকত মানুহে কাম কৰিছিল। মানুহজনৰ নাম সাগৰ আছিল। সাগৰ বৰ ভাল স্বভাৱৰ মানুহ আছিল। দাদা, আপুনি মোৰ লগত এনেকুৱা নকৰিব। মোৰ পইচা কেইটা মোক দি দিয়ক। আপুনি মোক যোৱা মাহৰ পইচাও নিদিলে। ঐ তই ইয়াৰ পৰা গৈ যা, নহ'লে কিন্তু কথা ভাল নহ'ব। মই তোৰ পইচা নিদিওঁ, যি কৰ গৈ যা। গোটেইটো একেবাৰে পানীপুৰিটোৰ নিচিনা। কিন্তু দাদা, তই এতিয়া মোৰ মূৰটো গৰম নকৰিবি। তই এতিয়া ইয়াৰ পৰা গৈ যা। হীৰায়ে তাৰ দোকানৰ পৰা মানুহজনক খেদি পঠিয়াই দিলে। সেইবাবে মানুহজনে মনত বৰ কষ্ট পালে। ৰাতি যেতিয়া হীৰায়ে দোকান বন্ধ কৰি ঘৰলৈ গৈ আছিল, তেতিয়াই সি ৰাস্তাতে চুৰেলজনীক লগ পালে। তহঁতে মানুহৰ শৰীৰক লৈ ঠাট্টা কৰি বৰ ভাল পাৱ ন? মানুহ ওখ হ'লেও দিগদাৰ, চাপৰ হ'লেও দিগদাৰ, শকত হ'লেও দিগদাৰ, ক্ষীণ হ'লেও দিগদাৰ। তহঁতৰ পৰা মানুহ কি জীয়াই থাকিবই নোৱাৰিব নেকি? এই গাঁওখনলৈ মই আহি গ'লো। এই গাঁওখনৰ কোনোবা মানুহে যদি ভুল কৰে, তেতিয়াহ'লে মই সেই মানুহজনক মোৰ লগত লৈ গুচি যাম। মোৰ ভুল হৈ গ'ল ওখ চুৰেল, মোক ক্ষমা কৰি দিয়ক মোক। তাৰ পাছত চুৰেলজনীয়ে হীৰাক চুচৰাই তাইৰ পৃথিৱীলৈ লৈ গ'ল আৰু এটা পিঞ্জৰাৰ ভিতৰত তাক সুমুৱাই থৈ দিলে। এদিন ওখ চুৰেলজনী এখন কলেজৰ কাষেৰে গৈ আছিল। তেতিয়াই তাই দেখিলে কেইজনীমান ছোৱালীয়ে এজনী চাপৰ ছোৱালীক ঠাট্টা কৰি আছে। চোৱাচোন চোৱা কৰবী, ইয়ালৈ কোন আহিছে। সোনকালে ডিঙিটো তললৈ কৰি চোৱা, নহ'লে তাইক দেখাই নাপাবা। কিন্তু স্নেহা, তাই ইয়াত কি কৰি আছে? তাই চাৰ্কাছ পাৰ্টিতহে থাকিব লাগিছিল। তাই চাৰ্কাছ পাৰ্টিত থকাহেঁতেন তাই বহুত টকা উপাৰ্জন কৰিব পাৰিলেহেঁতেন। কথাবোৰ শুনি চাপৰ ছোৱালীজনীয়ে কান্দিবলৈ ধৰিলে আৰু কান্দি কান্দি তাই ঘৰলৈ গুচি গ'ল। চাপৰ ছোৱালীজনীক ঠাট্টা কৰা ছোৱালীকেইজনী যেতিয়া ঘৰলৈ গৈ আছিল, তেতিয়াই সিহঁতে ৰাস্তাতে সেই ওখ চুৰেলজনীক লগ পালে। চুৰেল? হয়, মই ওখ চুৰেল। তহঁতে এতিয়া কি কৰি আছিলি? মই সকলোবোৰ চাই আছিলো। তহঁতে মানুহৰ মনত কষ্ট দি বৰ ভাল পাৱ ন? এতিয়া চাই থাক মই তহঁতৰ কি অৱস্থা কৰো। মই এতিয়া তহঁতক মাৰি পেলাম। আমাক ক্ষমা কৰি দিয়ক। আমি আজিৰে পৰা আৰু সেই ছোৱালীজনীক ঠাট্টা নকৰোঁ। সঁচাকৈ আমাৰ ভুল হৈ গ'ল। আপুনি আমাক ক্ষমা কৰি দিয়ক। সেই ছোৱালীজনী কি আজিৰে পৰা আৰু আমি কাকোৱেই নুজুকাওঁ। মোৰ নজৰলৈ যোন মানুহ এবাৰ আহিব, সেই মানুহক মই কেতিয়াও এৰি নিদিওঁ। মই এতিয়া তহঁতক মোৰ লগত লৈ যাম আৰু পিঞ্জৰাৰ ভিতৰত গোটেই জীৱন বন্দী কৰি থৈ দিম। তাৰ পাছত চুৰেলজনীয়ে সিহঁত দুয়োজনীকে তাইৰ পৃথিৱীলৈ লৈ আহিলে আৰু পিঞ্জৰাৰ ভিতৰত বন্দী কৰি থৈ দিলে। চুৰেলজনীয়ে এতিয়া সেইবোৰ মানুহক পিঞ্জৰাৰ ভিতৰত বন্দী কৰি থয়, যিবোৰ মানুহে বেলেগৰ শৰীৰক লৈ ঠাট্টা কৰে। গাঁওখনত মানুহবোৰ নাইকিয়া হৈ যোৱাৰ খবৰটো গাঁওবুঢ়াজনৰ কাণত পৰিল। তেতিয়াই গাঁওবুঢ়াজনে লগেই এজন পূজাৰীক মাতি আনিলে। কথাবোৰ শুনি পূজাৰীজন চুৰেলজনী থকা ঠাইখন পালেগৈ। তেতিয়াই পূজাৰীজনে চুৰেলজনীক ক'লে, ওখ চুৰেল, মই জানো তোৰ লগত যিবোৰ হ'ল বহুত বেয়া হ'ল, কিন্তু আপুনি ইয়াৰ পৰা যাওকগৈ। আপুনি জানেনে বাৰু, কোনোবাই কাৰোবাৰ শৰীৰক লৈ ঠাট্টা কৰিলে সেই মানুহজনৰ কেনেকুৱা অনুভৱ হয়? ইহঁতেও তেনেকুৱাই কৰিছিল। সেইবাবে মই ইহঁতক শাস্তি দিছোঁ। ইহঁতে যদি মোক কথা দিয়ে, সিহঁতে আৰু তেনেকুৱা কেতিয়াও নকৰে। তেতিয়াহ'লে আৰু মই কেতিয়াও গাঁৱলৈ নাযাওঁ। যদি ইহঁতে মোৰ কথা নাৰাখে, তেতিয়াহ'লে মই গাঁৱলৈ আকৌ যাম।
তাৰ পাছত চোৰেলজনীয়ে মানুহবোৰক পিঞ্জৰাটোৰ পৰা মুকলি কৰি দিলে। তাৰ পাছত পূজাৰীজন আৰু গাঁওবুঢ়াজনে গাঁৱৰ মানুহবোৰক ক'লে সিহঁতে যাতে আৰু কেতিয়াও কাকো ঠাট্টা নকৰে। তাৰ পাছৰে পৰা গাঁওখনৰ মানুহবোৰ মিলা প্ৰীতিৰে থাকিবলৈ ল'লে। সেইবোৰ দেখি চোৰেলজনী চিৰদিনৰ বাবে তাৰ পৰা গুচি গ'ল।